মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং এছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম ক্লাছ 6 মেথছৰ কৰিছা অহা 4.32। মই তোমালোকক অসমীয়া আৰু ইংৰাজী দুটা ভাষাত ধুনীয়াকৈ সমাধান কৰি দিম। আৰু ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅ'কেইটা তোমালোকে প্লেলিষ্টত পাই যাবা, তাৰ পৰা চাই ল'ব পাৰিবা। ঠিক আছে, আৰু যিটো পৰৱৰ্তী ভিডিঅ' হ'ব অৰ্থাৎ কৰিছা অহা 4.4ৰ যিটো ভিডিঅ' হ'ব সেইটো লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা। ঠিক আছে, তো প্ৰথমে 1 নম্বৰ প্ৰশ্নটো অসমীয়াত চোৱা। সেয়া তোমালোকক দিছে যে পলিঅ' টীকাকৰণৰ বাবে বছৰ অনুসৰি 5টা বছৰৰ কেঁচুৱাৰ সংখ্যা তলত দিয়া ধৰণৰ এখন পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা তথ্য। ঠিক আছে, তো এখন পঞ্চায়তৰ পৰা সংগ্ৰহ কৰি তোমালোকক এই তথ্যটো দিছে। ঠিক আছে, ইয়াত 5টা বছৰ দিয়া আছে আৰু 5টা বছৰত কিমানজনকৈ শিশুক পলিঅ' টীকাকৰণ কৰা হৈছিলে সেইখিনি ইয়াত দিয়া আছে। ঠিক আছে, যেনেকৈ নেকি 2014ত 570 জনক পলিঅ' টীকাকৰণ কৰা হৈছিলে, 2018 চনত 800 শিশুক পলিঅ' টীকাকৰণ কৰা হৈছিলে, তেনেকৈ বাকী 3টা বছৰৰ তথ্য ইয়াত দিয়া আছে। ঠিক আছে, তো এই তথ্যখিনিৰ সহায় লৈ তোমালোকক কি কৰিবলৈ কৈছে, এটা দ্বন্দ্বচিত্ৰ গঠন কৰিবলৈ দিছে। ঠিক আছে, আৰু লগতে তোমালোকক এই যে প্ৰশ্নকেইটা দিছে এই প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ দিছে। ঠিক আছে, আৰু তোমালোকক এক একক দৈৰ্ঘ্যক 100টা শিশু হিচাপে ধৰি ল'বলৈ দিছে। ঠিক আছে, গতিকে ভিডিঅ'টো একেবাৰে সহজ হ'ব, তাৰমানে এইটো প্ৰশ্ন উত্তৰ একেবাৰে সহজ হ'ব। ঠিক আছে, গতিকে তোমালোকক মই এতিয়া ধুনীয়াকৈ বুজাই দিম। ঠিক আছে, আৰু তোমালোকৰ কাৰণে ইংৰাজীত মই অলৰেডি লিখি থৈছোঁ। ঠিক আছে, মই এতিয়া তোমালোকক প্ৰথমে অসমীয়াত বুজাই দিম, তাৰপিছত ইংৰাজীটো দেখাই দিম। ঠিক আছে, তো ব'লা প্ৰথমে ইয়াত দিয়া তথ্যখিনি দ্বন্দ্বচিত্ৰৰ সহায়ত প্ৰকাশ কৰোঁ, তাৰপিছত এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক মই ইয়াৰ পৰা ওলাই দিম। ঠিক আছে, তো চোৱা, এইটোৰ কাৰণে তোমালোকে প্ৰথমে দুটা ৰেখা আঁকিব লাগিব। ঠিক আছে, এটা হ'ব অনুভূমিক ৰেখা আৰু এটা হ'ব উলম্ব ৰেখা। ঠিক আছে, অনুভূমিক ৰেখা হ'ব এইটো। ঠিক আছে, তোমালোকে যিটো এনেকৈ আঁকিবা সেইটো হ'ব অনুভূমিক ৰেখা। ঠিক আছে, এইটো হৈছে অনুভূমিক ৰেখা, আৰু এইটো ৰেখাৰ ওপৰত ইয়াত 90 ডিগ্ৰী কোণ কৰাকৈ তোমালোকে ওপৰৰ ফালে যিটো ৰেখা আঁকিবা সেইটো কোৱা হ'ব উলম্ব ৰেখা। ঠিক আছে, এইটো হৈছে উলম্ব ৰেখা। অ'কে, তোমালোকে সদায় এটা কথা ধ্যান দিব লাগিব, এইটো ৰেখা আৰু এইটো ৰেখা যিটো বিন্দুত মিলিত হ'ব সেই বিন্দুটোত 90 ডিগ্ৰী কোণে থকা ধন হ'ব লাগিব। ঠিক আছে, অ'কে, আৰু এই বিন্দুটো তোমালোকে শূন্য বুলি ধৰি ল'ব লাগিব। ঠিক আছে, অ'কে, ৰেখা দুটা অঁকা হ'ল। যেহেতু ৰেখা দুটা হৈ গৈছে, এতিয়া তোমালোকে এক কাম কৰা, স্কেল পাত লৈ তোমালোকে এইদৰে ধুনীয়াকৈ দাগ দিয়া আৰম্ভ কৰি দিয়া। ঠিক আছে, 1 চেণ্টিমিটাৰ ইকুৱেল 1 একক বুলি তোমালোকে ধৰি লোৱা। ঠিক আছে, 1 একক তোমালোকে যে 1 চেণ্টিমিটাৰ ধৰিবা সেইটো ফিক্স নহয়, তোমালোকে আধা চেণ্টিমিটাৰ বুলি ধৰিব পাৰা, তাতকৈ বেছি বুলিও ধৰিব পাৰা। ঠিক আছে, 1 ইঞ্চি বুলিও ধৰিব পাৰা। ঠিক আছে, মই ইয়াত 1 একক ইকুৱেল 1 চেণ্টিমিটাৰ বুলি ধৰিছোঁ। ঠিক আছে, তো 1 চেণ্টিমিটাৰ প্ৰতি চেণ্টিমিটাৰৰ মূৰে মূৰে তোমালোকে এইদৰে দাগ দিব লাগিব। ঠিক আছে, এইদৰে দাগ দি লোৱা প্ৰতি চেণ্টিমিটাৰৰ মূৰে মূৰে। অ'কে, মই ইয়াত 11টা দাগ দিছোঁ। ঠিক আছে, তো উলম্ব ৰেখাত দাগ দিয়া হ'ল। এতিয়া তোমালোকে অনুভূমিক ৰেখাটো চেম একেদৰে দাগ দি লোৱা। ঠিক আছে, দাগ দিবই লাগিব তোমালোকে। অ'কে, 1 2 3 4 5 6 7 8 9 10 11 12 13। আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এটা কথা কৈ দিওঁ, তোমালোকে এই গ্ৰাফবিলাক আঁকোতে বা চিত্ৰবিলাক আঁকোতে তোমালোকে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবৰ কাৰণে চেষ্টা কৰিবা, কাৰণ ভুল হ'ব পাৰে ন, যিহেতু তোমালোক ক্লাছ 6ত পঢ়ি আছা, গতিকে ভুল হ'ব পাৰে। আৰু চিত্ৰ এনেও কাঠ পেঞ্চিলেৰে আঁকিব লাগে। ঠিক আছে, যাতে ভুল হ'লে ইৰেজ কৰি পিনে পুনৰ লিখিব পৰা যায়। ঠিক আছে, তো চোৱা, ইয়াত কৈছে যে 1 একক দৈৰ্ঘ্য সমান 100টা কেঁচুৱা হিচাপে লৈ তথ্যখিনি দ্বন্দ্বচিত্ৰৰ সহায়ত প্ৰকাশ কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। ঠিক আছে, 1 একক দৈৰ্ঘ্যক 100টা শিশু হিচাপে তোমালোকক ধৰি ল'বলৈ দিছে। ঠিক আছে, মই প্ৰতি চেণ্টিমিটাৰৰ মূৰে মূৰে এটা এটা দাগ দিছোঁ। ঠিক আছে, অৰ্থাৎ 1 এককে 1 চেণ্টিমিটাৰ বুজাইছে, আৰু 1 চেণ্টিমিটাৰ বা 1 একক দৈৰ্ঘ্যক কি কৰিবলৈ কৈছে, 100টা শিশু হিচাপে ধৰি ল'বলৈ দিছে। ঠিক আছে, গতিকে তোমালোকে ইয়াত স্কেলটো আঁকি লোৱা। স্কেল উলম্ব ৰেখাত 1 একক, উলম্ব ৰেখাত উলম্ব ৰেখাত 1 একক সমান সমান 100জন কেঁচুৱা। 100জন কেঁচুৱা।
ঠিক আছে তো এইদৰে তোমালোকে ওপৰত ধুনীয়াকৈ স্কেলটো লিখি ল'বা ঠিক আছে তাৰ মানে এই যে উলম্ব ৰেখাটো আছে এই উলম্ব ৰেখাত এক এককে কি বুজাব 100 জন কেঁচুৱা বুজাব ঠিক আছে তো তোমালোকে ইয়াত ধুনীয়াকৈ এতিয়া কেঁচুৱাৰ সংখ্যাখিনি লিখি লোৱা যেনেকৈ নেকি ইয়াত যেহেতু কৈ দিছে এক একক সমান সমান কি হয় 100 জন কেঁচুৱা হয় গতিকে প্ৰতি এককৰ মৰে মৰে তোমালোকে এক এককৈ বঢ়াই থাকা ঠিক আছে এনেকৈ নেকি 0 ইয়াত হ'ব 100 ঠিক আছে ইয়াত কিমান হ'ব 200 হ'ব ঠিক আছে ইয়াত কিমান হ'ব 300 হ'ব ঠিক আছে ইয়াত কিমান হ'ব 400 হ'ব ঠিক আছে ইয়াত হ'ব 500 ঠিক আছে ইয়াত হ'ব 600 ইয়াত হ'ব 700 ইয়াত হ'ব 800 ঠিক আছে ইয়াত হ'ব 900 ইয়াত হ'ব 1000 ঠিক আছে 1000 লৈকে মই আঁকিছো ইয়াতকৈ বেছি আৰু আঁকিব নালাগে যেহেতু ইয়াত মাত্ৰ 800 লৈকে কেঁচুৱা আছে ঠিক আছে মানে আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 800 ঠিক আছে গতিকে মই 800 লৈকে লিখিলেই যথেষ্ট আছিলে মই 1000 লৈকে লিখিছো ঠিক আছে তোমালোকে লাগিলে 800 লৈকে লিখিবা একো নাই ওকে এটো বলে কি কৰা হৈছে কেঁচুৱাৰ সংখ্যা লিখা হৈছে মানে গতিকে তোমালোকে লিখিবা কেঁচুৱাৰ সংখ্যা ওকে কেঁচুৱাৰ সংখ্যা তোমালোকে এটো সাইডত লিখিবা হ'ব আৰু এইটো সাইডত তলৰ সাইডত অৰ্থাৎ তোমালোকে অনুভূমিক ৰেখাত লিখিব লাগিব বছৰ ঠিক আছে অৰ্থাৎ চন কেতিয়া বছৰ ওকে বছৰ কেতিয়া তোমালোকে এফালে লিখিব লাগিব ওকে এতিয়া তোমালোকে কি কৰিব লাগিব দণ্ডকেইটা আঁকিব লাগিব দণ্ডকেইটা আঁকিবৰ কাৰণে তোমালোকে সদায় এটাকৈ গড় এৰি দিবা ঠিক আছে অৰ্থাৎ এক এককৈ তোমালোকে এৰি দিবা ঠিক আছে এটো দাগ আৰু এটো দাগ এই দুটা দাগ মিলি এটা দণ্ড হ'ব আকৌ এই দুটা দাগ মিলি এটা দণ্ড হ'ব আকৌ এটো আৰু এটো মিলি এটা এটাকৈ দণ্ড হ'ব ঠিক আছে তোমালোকে এটা এটাকৈ দাগ এৰি দিবা ঠিক আছে বা এটা এটাকৈ একক তোমালোকে মাজত এৰি দিবা হ'ব ঠিক আছে এতিয়া চোৱা 2014 চনত কি হৈছিলে 570 জন কেঁচুৱাক যেহেতু টিকাকৰণ কৰা হৈছিল গতিকে ইয়াত তোমালোকে এই অনুভূমিক নহয় এই উলম্ব ৰেখাটো তোমালোকে চাব লাগিব যে 570 কোট আছে চোৱা এটো হৈছে 500 এটো হৈছে 600 তো 570 500 আৰু 600 ভিতৰত হ'ব ঠিক আছে মাজত নহয় মাজত হলে 550 হৈ যাব 550 হৈ যাব যেহেতু 70 হয় গতিকে ইয়াত হ'ব কৰবাত ঠিক আছে তো এটোৰ কাৰণে তোমালোকে এই দৰে ধুনীয়াকৈ স্কেল পাত বহাই লবা ঠিক আছে চোৱা স্কেল পাত তোমালোকে এই দৰে বহাই পিনে এক সেকেন্ড এই দৰে বহাই পিনে ধুনীয়াকৈ উলাব পাৰিবা যে 570 কোট আছে ঠিক আছে তো চোৱা এই 5 এ বুজাইছে 500 এই 6 এ বুজাইছে 600 ঠিক আছে মাজত হলে হ'ব 550 যেহেতু 550 নহয় 570 হয় গতিকে আৰু দুটা দাগ ওপৰ ফালে যাব ঠিক আছে অৰ্থাৎ ইয়াত হ'ব ঠিক আছে তো এটো দাগ তোমালোকে মিলাই দিয়া দুটা বিন্দু দুটা মিলাই দিয়া ঠিক আছে আকৌ ইয়াৰ পৰা আৰু এটা উলম্ব ৰেখা আঁকি দিয়া হল তো এতিয়া এই দুটা তোমালোকে মিলাই দিয়া ঠিক আছে এই যে দণ্ডটো হৈছে এই দণ্ডটো হ'ব 570 বুজিলা ইয়াত তোমালোকে ওপৰত 570 বুলি লিখি দিব পাৰা ইয়াত 570 বুলি তোমালোকে লিখি দিব পাৰা আৰু এই দণ্ডটো তোমালোকে কাট পেন্সিলেৰে ধুনীয়াকৈ হেৰি কৰি দিব পাৰা ঠিক আছে পুৰ কৰি দিব পাৰা অৰ্থাৎ ৰঙিন কৰি দিব পাৰা কাট পেন্সিলেৰে ঠিক আছে তাৰ পিছত চোৱা 2015 চনত 680 জন শিশুক পলিঅ টিকাকৰণ কৰা হৈছে ঠিক আছে আৰু ইয়াত তোমালোকে এক কাম কৰা 2014 বুলি লিখি দিয়া 2014 লিখি দিয়া ঠিক আছে তাৰ পিছত কি হ'ব 2015 হ'ব হয়নে 2015 চনত কিমান জন শিশুক পলিঅ টিকাকৰণ কৰা হৈছে 680 জন এতিয়া 680 কত হ'ব চোৱা এটো 600 এটো 700 680 কত হ'ব 600 আৰু 700 ভিতৰত হ'ব ইয়াত হ'ব অলপ ওপৰত হ'ব ঠিক আছে মাজত নহয় অলপ ওপৰত হ'ব ইয়াত হ'ব ঠিক আছে তো এটো তোমালোকে এদৰ ধুনীয়াকৈ স্কেল পাত ব্যৱহাৰ কৰি উলিয়াই লব পাৰা ঠিক আছে এটো কাৰণে তোমালোকে হেৰি কৰিব পাৰা এদৰ ধুনীয়াকৈ স্কেল পাত বহাই 680 কোট হ'ব তোমালোকে উলিয়াই লব পাৰা চোৱা এইখিনিলৈকে 600 এইখিনিলৈকে 650 অৰ্থাৎ 650 60 70 80 অৰ্থাৎ ইয়াত হ'ব ঠিক আছে তো এতিয়া তোমালোকে এই দাগ দুটা মিলাই লোৱা তাৰ পিছত তোমালোকে ইয়াৰ পৰা আৰু এটা লম্ব আঁকি দিয়া ঠিক আছে এতিয়া এই দুটা একলগ কৰি দিয়া এইদৰে
তো 2015 চনলৈকে হৈ গ'ল তাৰপিছত আছে 2016 চন 2016 চনত 720 জন শিশু পলিঅ' টীকাকৰণ কৰা হৈছিলে হয়নে গতিকে তোমালোকে ইয়াত 2016 কাৰণে হেৰি কৰিব লাগিব দণ্ড আঁকিব লাগিব তো চোৱা যেহেতু ইয়াত 720 কৈছে গতিকে 720 ক'ত হ'ব চোৱা 700 আৰু 800 মাজত হ'ব তো চোৱা মাজতটো নহয় অলপ ওপৰত হ'ব ঠিক আছে কিন্তু মাজত নহয় ইয়াত হ'ব কৰবাত ঠিক আছে ইয়াত হ'ব তো এটোৰ কাৰণে তোমালোকে এই স্কেল পাত ব্যৱহাৰ কৰিব পাৰা স্কেল পাত ব্যৱহাৰ কৰি ধুনীয়াকৈ তোমালোকে উলাই ল'ব পাৰা চোৱা যেহেতু হেৰি হয় 720 হয় গতিকে 7 সেন্টিমিটাৰতকৈ অলপ বেছি হ'ব হয়নে চোৱা এখিনিলৈকে 700 হয় তাৰপিছত 710 720 ইমানখিনি হ'ব ঠিক আছে ইমানখিনি হ'ব এতিয়া তোমালোকে এই দুটা বিন্দু লক কৰি দিয়া এতিয়া ইয়াৰ পৰা তোমালোকে এটা লম্ব আঁকি দিয়া ঠিক আছে এতিয়া এই দুটা তোমালোকে মিলাই দিয়া ইয়াত তোমালোকে লিখি দিয়া 720 বুলি ঠিক আছে আৰু তলত তোমালোকে লিখি দিয়া 2016 চন বুলি ঠিক আছে ওকে 2016 লৈকে হৈ গ'ল তাৰপিছত চোৱা 2017 চনত যেহেতু 780 জনক পলিঅ' টীকাকৰণ কৰা হৈছিলে গতিকে ইয়াত চোৱা 780 ক'ত আছে চোৱা 700 আৰু 800 ভিতৰত থাকিব ইয়াত থাকিব ঠিক আছে মাজত নাথাকে অলপ ওপৰত থাকিব ঠিক আছে ওকে এটোৰ কাৰণে তোমালোকে এই আকৌ স্কেল পাতৰ সহায় লৈ ল'ব পাৰা চোৱা তোমালোকে এইটোৰ ধুনীয়াকৈ স্কেল পাত বহাই ল'বা কিমান হ'ব চোৱা যেহেতু 780 হয় গতিকে ইয়াত চোৱা এটোৱে 700 বুজাইছে তাৰপিছত এই ডাঙৰ দাগটোৱে 750 বুজাইছে তাৰপিছত চোৱা এটা দাগে 10 কৈ বুজাব চোৱা 750 60 70 80 অৰ্থাৎ এইটো হ'ব দাগ ঠিক আছে এতিয়া এই দাগ দুটা তোমালোকে মিলাই দিয়া ধুনীয়াকৈ মিলালা তাৰপিছত ইয়াৰ পৰা তোমালোকে এইটোৰ ধুনীয়াকৈ আৰু এটা হেৰি কৰি দিয়া লম্ব আঁকি দিয়া এতিয়া তোমালোকে এই দুটা মিলাই দিয়া তো এই যেটো দণ্ড পোৱা গৈছে এই দণ্ডটো তোমালোকে কিমান লিখিব লাগিব তোমালোকে লিখিব লাগিব 780 ঠিক আছে ওকে তাৰপিছত চোৱা 2018 চনত 800 শিশু পলিঅ' টীকাকৰণ কৰা হৈছিলে হয়নে গতিকে তোমালোকে চোৱাচোন 800 ক'ত আছে চোৱা 800 যেহেতু ইয়াত আছে গতিকে তোমালোকে ইয়াত কি ল'ব লাগিব 8 সেন্টিমিটাৰ ল'ব লাগিব হয়নে 8 সেন্টিমিটাৰ ল'লেই হ'ল ওকে অৰ্থাৎ এইখিনিলৈকে দিলেই হ'ল ঠিক আছে এতিয়া তোমালোকে এই দুটা বিন্দু একলগ কৰি দিয়া ঠিক এতিয়া ইয়াৰ পৰা আৰু এটা লম্ব আঁকি দিয়া দণ্ডটো বনাবৰ কাৰণে আৰু পাৰিলে তোমালোকে দণ্ডকেইটা হেৰি কৰি দিবা কাঠ পেন্সিলেৰে কালাৰ কৰি দিবা ঠিক আছে তেনেহ'লে আৰু ভাল দেখা যাব ওকে ইয়াত তোমালোকে 800 বুলি লিখি দিয়া লিখিলা আৰু ইয়াত তোমালোকে তলত ইয়াত তোমালোকে লিখা 2017 বুলি আৰু ইয়াত তোমালোকে লিখা 2018 বুলি ঠিক আছে ওকে তো দণ্ডচিত্ৰটো অকা হৈ গ'ল ঠিক আছে ইয়াত তোমালোকে তলত বছৰ বুলি লিখিবা আৰু ইফালে তোমালোকে কেঁচুৱাৰ সংখ্যা বুলি লিখিবা ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল এতিয়া ইয়াত চোৱা ইয়াত তোমালোকক যেহেতু তিনিটা প্ৰশ্ন দিছে প্ৰশ্নটিৰ উত্তৰ লিখিব লাগিব চোৱা ইয়াত কৈছে কোনটো চনত আটাইতকৈ বেছি সংখ্যক কেঁচুৱাক পলিঅ' টীকাকৰণ কৰা হৈছিলে তো ইয়াত যদি তোমালোকে চোৱা তেনেহ'লে তোমালোকে ইয়াতে দেখিবলৈ পাবা যে 2018 চনত আটাইতকৈ বেছি শিশুক পলিঅ' টীকাকৰণ কৰা হৈছিলে ঠিক আছে 800 শিশুক পলিঅ' টীকাকৰণ কৰা হৈছিলে ঠিক আছে গতিকে উত্তৰত লিখিব লাগিব 2018 ঠিক আছে তোমালোকে এইটোৰে ধুনীয়াকৈ এ দি উত্তৰ দি এইটোৰে 2018 বুলি লিখি দিবা ঠিক আছে তোমালোকে চনত দিব পাৰা ওকে 2018 চনত ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোত চোৱা কি কৈছে যে 2015 আৰু 2016 চনত মুঠ কিমানটা কেঁচুৱাক পলিঅ'ৰ টীকাকৰণ কৰা হৈছিলে ঠিক আছে এইটোৰ কাৰণে তোমালোকে এই 2015 আৰু 2016 দিয়া শিশুৰ সংখ্যাক যোগ কৰি দিব পাৰা চোৱা 68070 000 2 আৰু 8 কিমান 10 10ৰ 0 7ৰ 1 6 আৰু 7 13 আৰু 1 14 ঠিক আছে অৰ্থাৎ 1400 তো তোমালোকে বিট লিখিব লাগিব 1400 তো 1400 আৰু ঠিক আছে 1400 কেঁচুৱা বুলি লিখি দিয়া ঠিক আছে সি তোমালোকক দিছে যে 5টা বছৰৰ ভিতৰত আটাইতকৈ বেছি আৰু আটাইতকৈ কম
পলিঅ' টিকাকৰণ গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান চোৱা আটাইতকৈ বেছি হৈছে 800 আৰু আটাইতকৈ কম হৈছে 500 যেহেতু তোমালোকক পাৰ্থক্য ল'বলৈ দিছে গতিকে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব ঠিক আছে অৰ্থাৎ তোমালোকে 800 ৰ পৰা 570 বিয়োগ কৰিব লাগিব ঠিক আছে 800 ৰ পৰা 570 বিয়োগ কৰিলে কিমান হ'ব 800 ৰ পৰা 570 বিয়োগ কৰিলে হ'ব 032 অৰ্থাৎ 230 ঠিক আছে গতি তোমালোকে উত্তৰ লিখিবা 230 ওকে ছাত্ৰ-ছাত্ৰীসকল যোনে যোনে ইংৰাজীত লিখি আছিলা তোমালোকৰ কাৰণে মই আগতীয়াকৈ লিখি থৈছিলো ঠিক আছে তোমালোকে এইদৰে ধুনীয়াকৈ লিখি পেলাব লাগিব চোৱা তোমালোকে প্ৰথমে এইদৰে স্কেলটো লিখিবা স্কেলত লিখিবা অন দা ভাৰ্টিকেল লাইন 1 ইউনিট ইকুৱেল 100 বেবিজ ঠিক আছে এই লাইনটোত এক ইউনিটে অৰ্থাৎ এক এককে 100 কেঁচুৱা বুজাব ঠিক আছে ওকে আৰু ইফালে চন কেইটা থাকিব আৰু এইকেইটা হৈছে হেৰিকেইটা দণ্ডকেইটা ঠিক আছে ওকে তো ইয়াত তোমালোকে ইয়াৰ্স বুলি লিখিবা অৰ্থাৎ বছৰ আৰু ইয়াত তোমালোকে লিখিবা নাম্বাৰ অফ বেবিজ ঠিক আছে পাৰিবানে নিশ্চয় পাৰিবা একেবাৰে সহজ হয় ওকে আৰু বাকি এইকেইটাতো অসমীয়াত যেনেকৈ তোমালোকক মই বুজাই দিছো তেনেকৈ হ'ব ঠিক আছে আৰু প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে এইদৰে লিখিবা 2 নম্বৰ চোৱা 2 নম্বৰ তোমালোকক দিছে বিশ্ব পৰিৱেশ দিৱস 5 জুনৰ দিনা ষষ্ঠ সপ্তম অষ্টম নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে প্ৰত্যেককে মিলি গছৰ পুলি ৰুলে প্ৰত্যেক শ্ৰেণীৰ শিক্ষাৰ্থীয়ে ৰোপণ কৰা গছৰ পুলিৰ সংখ্যা তালিকাখন তলত দিয়া ধৰণৰ ঠিক আছে ইয়াত দিয়া আছে শ্ৰেণী আৰু ইয়াত দিয়া আছে গছপুলিৰ সংখ্যা অৰ্থাৎ কোনটো শ্ৰেণীয়ে কিমানটাকৈ গছপুলি ৰোপণ কৰিছে হেতু ইয়াত দিয়া আছে ঠিক আছে উপযুক্ত স্কেল ব্যৱহাৰ কৰি উক্ত তথ্যখিনিৰ দণ্ডচিত্ৰ অঙ্কন কৰা তোমালোকক উপযুক্ত স্কেল এটা ব্যৱহাৰ কৰি ইয়াত দিয়া তথ্যটোৰ এটা দণ্ডচিত্ৰ আঁকিবলৈ দিছে ঠিক আছে অৰ্থাৎ তোমালোকক এটা বাৰ গ্ৰাফ আঁকিবলৈ দিছে ঠিক আছে তো একেবাৰে সহজ হ'ব এইটোৰ কাৰণে তোমালোক কি কৰিব লাগিব প্ৰথমে তোমালোকে দুটা ৰেখা আঁকি ল'ব লাগিব হয়নে এনেকৈ তোমালোকে এটা অনুভূমিক ৰেখা আঁকিবা প্ৰথমে ঠিক আছে এনেকৈ অনুভূমিক ৰেখা এটা প্ৰথমে আঁকিবা ওকে তাৰ পিছত এনেকৈ তোমালোকে উলম্ব ৰেখা এটা আঁকিবা ঠিক আছে ৰেখা দুটা তোমালোকে এনেকৈ আঁকিবা যাতে ইয়াত 90 ডিগ্ৰী কোণ এটা গঠন হয় ঠিক আছে আৰু ৰেখা দুটা য'ত গৈ মিলিত হয় সেইটো বিন্দুক তোমালোকে শূন্য বুলি ধৰি ল'বা ঠিক আছে আৰু এনেকৈ তোমালোকে এৰো চিন দি লোৱা তো এতিয়া তোমালোকে কি কৰিব লাগিব এই যে ৰেখা দুটা আঁকিলা ৰেখা দুটাৰ ওপৰত তোমালোকে দাগ দিব লাগিব ঠিক আছে এনেকৈ তোমালোকে স্কেল পাত ব্যৱহাৰ কৰি ধুনীয়াকৈ দাগ দি ল'বা ঠিক আছে 1 সেন্টিমিটাৰক তোমালোকে 1 একক বুলি ধৰি ল'বা ঠিক আছে সো 01 গতিকে প্ৰতি সেন্টিমিটাৰৰ মূৰে মূৰে তোমালোকে এইদৰে দাগ দি লোৱা তোমালোকে কাট পেন্সিল ইউজ কৰিবা ঠিক আছে মই তোমালোকক প্ৰথমে এই যেটো বাৰ গ্ৰাফ এটো ইংৰাজীত আকি দেখাই দিম ইংৰাজীত নহয় অসমীয়াত আকি দেখাই দিম ঠিক আছে ইংৰাজীত তোমালোকৰ কাৰণে মই অলৰেডি লিখি থৈছো ঠিক আছে মই তোমালোকক অসমীয়াত ধুনীয়াকৈ বুজাই দিম বাকি ইংৰাজীত তোমালোকৰ কাৰণে মই লিখি থৈছো তোমালোকক জাস্ট মই দেখাই দিম ঠিক আছে ওকে তো এইদৰে তোমালোকে উলম্ব ৰেখাটো হেৰি কৰিব লাগিব দাগ দি ল'ব লাগিব ঠিক আছে চোৱা তোমালোকে প্ৰতি সেন্টিমিটাৰৰ মূৰে মূৰে এটা এটাকৈ দাগ দিবা ঠিক আছে 1 সেন্টিমিটাৰক 1 একক বুলি ধৰা হ'ব ঠিক আছে তোমালোকে 1 সেন্টিমিটাৰক যদি নধৰা তেনেহলে তোমালোকে 1 ইঞ্চিক 1 একক বুলি ধৰিব পাৰা বা তাতকৈ বেছি দূৰত্বকো 1 একক বুলি ধৰি ল'ব পাৰা এটো ফিক্স নহয় ঠিক আছে সুবিধাৰ কাৰণে মই 1 সেন্টিমিটাৰক 1 একক বুলি ধৰি লৈছো ঠিক আছে ওকে তো এইদৰে তোমালোকে প্ৰথমে ৰেখা দুটা আঁকি তাৰ পিছত তোমালোকে হেৰি কৰি ল'বা চিন দি ল'বা চিন দিয়া হ'ল এতিয়া তোমালোকে স্কেলটো লিখি লোৱা ইয়াত যেটো চোৱা তোমালোকক চোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 110 ঠিক আছে দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে 110টা গছ পুলি ৰোপণ কৰিছে গতিকে এইটো ইয়াত হেৰিৰ দ্বাৰা দেখাব লাগিব দণ্ডচিত্ৰৰ দ্বাৰা দেখাব লাগিব হয়নে গতিকে ইয়াত তোমালোকে এই যেটো উলম্ব ৰেখা আছে উলম্ব ৰেখাটোৰ এক এককক তোমালোকে 10টা গছ পুলি বুলি ধৰি লোৱা ঠিক আছে তাহলে তোমালোকে কি কৰিব লাগিব 10 20 30 40 50 60 70 80 90 100 এনেকৈ লিখিব লাগিব আৰু তাৰ পিছত যেহেতু 110টা গছ পুলি আছে ঠিক আছে যেহেতু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে 110টা গছ পুলি ৰোপণ কৰিছে গতিকে ইয়াত তোমালোকে আৰু এটা দাগ দি লোৱা ইয়াত তোমালোকে 110 বুলি লিখি দিয়া ঠিক আছে তোমালোকে পাৰিলে আৰু অলপ দীঘলকৈ দিবা এই যেটো লাইন আছে এই লাইনটো অলপ দীঘলকৈ আঁকিবা তোমালোকে ঠিক আছে ওকে ইয়াত তোমালোকে স্কেলটো লিখি লোৱাচোন স্কেলটো তোমালোকে লিখিবা জানা স্কেলটো তোমালোকে লিখিবা যে উলম্ব ৰেখাত
উলম্ব ৰেখাত 1 একক সমান সমান কি হয় 10টা গছ পুলি ঠিক আছে 10টা পুলি এইদৰে ধুনীয়াকৈ তোমালোকে স্কেলটো লিখি লবা এ তোমালোকে লিখিব পাৰা স্কেল এ তোমালোকে স্কেল বুলি লিখি লব পাৰা ঠিক আছে হল ঠিক আছে এতিয়া তোমালোকে দণ্ডবিলাক আঁকিব লাগিব দণ্ডবিলাক আঁকোতে তোমালোকে সদায় কি কৰিবা তোমালোকে 1 একককৈ এৰি দিবা ঠিক আছে মাজত 1 একককৈ খালি ৰাখিবা যেনেকৈ নেকি চোৱা ইয়াত মাজত 1 একককৈ খালি ৰাখিছে ঠিক আছে ইয়াতো তোমালোকে চাব পাৰা চোৱা 1 একককৈ মাজত খালি ৰাখিছে ঠিক আছে আৰু তোমালোকে পাৰিলে দণ্ডবিলাক যে আছে এইবিলাক ৰং কৰি দিবা তেনেহলে অলপ দেখাত ভাল দেখা যাব ঠিক আছে তোমালোকে কাট পেন্সিলেৰে ৰং কৰিলে হ'ব কাট পেন্সিলেৰে ধুনীয়াকৈ কালাৰ কৰি দিবা ঠিক আছে এতিয়া দণ্ডবিলাক আঁকিব লাগে চোৱা ইয়াত তোমালোকে চোৱা শ্ৰেণী দিয়া আছে গছপুলিৰ সংখ্যা দিয়া আছে তোমালোকে তলত শ্ৰেণী বুলি দিবা ঠিক আছে তলত তোমালোকে লিখিবা শ্ৰেণী ওকে আৰু এইটো সাইডত তোমালোকে লিখিবা গছপুলিৰ সংখ্যা ঠিক আছে ইয়াত তোমালোকে লিখিবা গছপুলিৰ সংখ্যা গছপুলিৰ সংখ্যা ঠিক আছে ইফালে গছপুলিৰ সংখ্যা আৰু তলত থাকিব শ্ৰেণী তো চোৱা প্ৰথমে ক্লাস 6 হয়নে ষষ্ঠ শ্ৰেণী শিক্ষাৰ্থীসকলে কি কৰিছে 50টা গছপুলি ৰোপণ কৰিছে 50 মানে কি 5 সেন্টিমিটাৰ হয়নে যেহেতু 1 সেন্টিমিটাৰক 1 একক বুলি ধৰা হৈছে আৰু 1 একক যেহেতু 10টা গছপুলিৰ সমান হয় গতিকে কি হ'ব 50টা গছপুলি মানে কি মানে 5 সেন্টিমিটাৰ হয়নে গতিকে তোমালোকে ইয়াত এইদৰে এটা দাগ দিবা আৰু তোমালোকে ইয়াত ধুনীয়াকৈ এটা দাগ দি লবা ঠিক আছে এটা দাগ দিলা ঠিক আছে এতিয়া তোমালোকে এই দাগ দুটা ধুনীয়াকৈ মিলাই দিয়া ঠিক আছে এইটা মিলাই দিয়া আৰু এতিয়া এইটো তোমালোকে এইটো মিলাই দিয়া ঠিক আছে ওপৰত তোমালোকে 50 বুলি লিখি দিয়া আৰু এক কাম কৰা তলত তোমালোকে লিখি দিয়া কি লিখিব লাগিব এই চোৱা তলত যেটো শ্ৰেণী লিখা হৈ আছে গতিকে তোমালোকে লিখিব লাগিব ষষ্ঠ ঠিক আছে অৰ্থাৎ ক্লাস 6 ওকে তোমালোকে ষষ্ঠ বুলি লিখিবা ওকে অৰ্থাৎ ক্লাস 6 ঠিক আছে ওকে ছাত্ৰছাত্ৰীসকল একেবাৰে সহজ হয় তাৰপিছত চোৱা কি ক্লাস আছে সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে কিমানটা গছ পুলি ৰুইছে 75টা ঠিক আছে অৰ্থাৎ 75টা ঠিক আছে গতিকে তোমালোকে কি কৰিব লাগিব কিমান সেন্টিমিটাৰ ল'ব লাগিব 7.5 সেন্টিমিটাৰ ল'ব লাগিব হয়নে তোমালোকে ইয়াত ধুনীয়াকৈ 7.5 সেন্টিমিটাৰ ল'ব লাগিব ঠিক আছে অৰ্থাৎ তোমালোকে ইমানখিনি ল'ব লাগিব ওকে 7.5 সেন্টিমিটাৰ চোৱা 7 সেন্টিমিটাৰ তাৰপিছত এই মাজৰ দীঘল দাগটো আধা সেন্টিমিটাৰ বুজাব ঠিক আছে 7.5 সেন্টিমিটাৰ ওকে অৰ্থাৎ চোৱা এই 70 আৰু 80 মাজত হ'ব হয়নে ঠিক আছে গতিকে তোমালোকে এইটা এডৰ ধুনীয়াকৈ দাগ দি দিবা এক সেকেন্ড দাগটো মই তেৰাকৈ দি দিলো তোমালোকে ধুনীয়াকৈ দিবা আৰু ঠিক আছে আৰু কাট পেন্সিল ব্যৱহাৰ কৰিবা তোমালোকে ঠিক আছে তেনেহলে ভুল হলেও তোমালোকে ধুনীয়াকৈ হেৰি কৰি লিখিব পাৰিবা ইয়াত তোমালোকে 75 বুলি লিখি দিবা আৰু ইয়াত তোমালোকে লিখিবা সপ্তম দন্তীয়া খ পৰ্যাপ্ত ম সপ্তম ঠিক আছে এইটো ধুনীয়াকৈ লিখিবা তাৰ পিছত আছে অষ্টম অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে কিমানটা গছপুলি ৰুইছে সপ্তম শ্ৰেণীতকৈ বহুত কম গছপুলি ৰুইছে হয় না 60টা গছপুলি ৰুইছে ঠিক আছে গতিকে তোমালোকে কি কৰিব লাগিব 6 সেন্টিমিটাৰ ল'ব লাগিব হয়নে কাৰণ 1 সেন্টিমিটাৰ যেহেতু 10টা গছপুলি হয় গতিকে তোমালোকে 6 সেন্টিমিটাৰ ল'ব লাগিব ঠিক আছে ইয়াৰ পৰা তোমালোকে 6 সেন্টিমিটাৰ লৈ লবা ললা তাৰপিছত এইটো বিন্দুৰ সৈতে মিলাই আকৌ 6 সেন্টিমিটাৰ লৈ লোৱা ঠিক আছে এতিয়া তোমালোকে এই বিন্দুকেইটা মিলাই দিয়া এইদৰে ঠিক আছে আৰু এই দুটা বিন্দু মিলাই দিয়া হল ইয়াত তোমালোকে 60 বুলি লিখি দিয়া আৰু ইয়াত তোমালোকে অষ্টম বুলি লিখি দিয়া পৰ্যাপ্ত ম অষ্টম ঠিক আছে ওকে তাৰ পিছত চোৱা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে যেহেতু 80টা গছ পুলি ৰুইছে গতিকে তোমালোকে কি কৰিব লাগিব 8 সেন্টিমিটাৰ ল'ব লাগিব কাৰণ 1 সেন্টিমিটাৰ 10টা গছ পুলিৰ সমান হয় ঠিক আছে গতিকে তোমালোকে এটো হতি মিলাই 8 সেন্টিমিটাৰ ল'ব লাগিব এইদৰে ঠিক আছে এইটোৰ লগত এইটো মিলাই দিবা
এইটোৰ লগত এইটো মিলাই দিবা আৰু ওপৰৰ দুটা বিন্দু মিলাই দিবা ঠিক আছে এইটো তোমালোকে লিখি দিবা আহি ঠিক আছে আৰু ইয়াত তোমালোকে লিখিবা নৱম ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল ওকে তাৰ পিছত চোৱা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে কি কৰিছে 110টা গছ পুলি ৰোপণ কৰিছে ঠিক আছে গতিকে তোমালোকে কি কৰিব লাগিব কিমান ল'ব লাগিব তোমালোকে ল'ব লাগিব 11 ঠিক আছে অৰ্থাৎ এটো সিধা সিধি ল'ব লাগিব ঠিক আছে তোমালোকে এটো সিধা সিধি ল'ব লাগিব ঠিক আছে অৰ্থাৎ তোমালোকে দাগটো দিব লাগিব ইয়াতে ঠিক আছে এইখিনিলৈকে 110 লৈকে 100 তাৰ পিছত আৰু এটা 1 সেন্টিমিটাৰ 10টা বুজাব ঠিক আছে অৰ্থাৎ 110 ঠিক আছে ওকে তো এতিয়া তোমালোকে এই বিন্দুকেইটা মিলাই দিয়া ঠিক আছে এই বিন্দুকেইটা তোমালোকে ধুনীয়াকৈ মিলাই দিয়া আৰু তাৰ পিছত তোমালোকে এই বিন্দু দুটা মিলাই দিয়া ইয়াত তোমালোকে 110 বুলি লিখি দিয়া আৰু ইয়াত তলত তোমালোকে লিখা দশম ঠিক আছে হল তো ছাত্ৰ-ছাত্ৰীসকল এইদৰে তোমালোকে ধুনীয়াকৈ লিখিব লাগিব ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে লিখিব লাগিব পাৰিবানে নিশ্চয় পাৰিবা যেহেতু একেবাৰে সহজ হয় ঠিক আছে ওকে আৰু ছাত্ৰ-ছাত্ৰীসকল জুনে ইংৰাজীত লিখি আছিলা তেওঁলোকৰ কাৰণে মই আগতীয়াকৈ লিখি থৈছিলো তেওঁলোকে ধুনীয়াকৈ এইদৰে লিখি পেলাব লাগিব ঠিক আছে ইয়াত তোমালোকে স্কেলটো এইদৰে লিখিবা যে on the vertical line 1 unit equal 10 sapling ঠিক আছে আৰু ইফালে তোমালোকে লিখিব লাগিব যে নাম্বাৰ অফ sapling ঠিক আছে আৰু ইফালে লিখিবা ক্লাস 6 7 8 9 10 ঠিক আছে আৰু তোমালোকে হেৰিকেটা দণ্ডকেটা এইদৰে ধুনীয়াকৈ লিখিবা ঠিক আছে আৰু ইফালে তোমালোকে লিখিব লাগিব গছ পুলিৰ সংখ্যা ঠিক আছে 10 20 30 40 50 60 70 80 90 100 110 ছাত্ৰ-ছাত্ৰীসকল 3 নম্বৰ প্ৰশ্নটোত চোৱা ইয়াত তোমালোকক দিছে হৰেনৰ এখন কিতাপৰ দোকান আছে তেওঁৰ প্ৰতিমাহে বিক্ৰী হোৱা কিতাপৰ সংখ্যা তলত দণ্ডচিত্ৰৰ সহায়ত দেখুওৱা হ'ল কেৱল বছৰটোৰ প্ৰথম 4 মাহৰ বাবে চোৱা হৰেনৰ এখন কিতাপৰ দোকান আছে ঠিক আছে কিতাপৰ দোকানখনত বছৰৰ প্ৰথম 4 মাহত কিমানটাকৈ কিতাপ বিক্ৰী হৈছে হেতু এই গ্ৰাফটোত দেখুওৱা হৈছে ঠিক আছে যেনেকৈ নেকি জানুৱাৰী মাহত 80টা কিতাপ বিক্ৰী হৈছে ফেব্ৰুৱাৰী মাহত 120টা কিতাপ বিক্ৰী হৈছে মাৰ্চত বিক্ৰী হৈছে 60টা ঠিক আছে আকৌ এপ্ৰিলত বিক্ৰী হৈছে 80টা ঠিক আছে তো এটো দেখুওৱা হৈছে এই গ্ৰাফটোত ঠিক আছে ওকে এই দণ্ডচিত্ৰটোৰ দ্বাৰা হৰেনৰ দোকানত প্ৰথম 4 মাহত কিমানটা কিতাপ বিক্ৰী হৈছে হেতু দেখুওৱা হৈছে ঠিক আছে তাৰ পিছত চোৱা ইয়াত কি কৈছে উক্ত দণ্ডচিত্ৰটো পৰ্যবেক্ষণ কৰি তালিকাখন প্ৰস্তুত কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ঠিক আছে এই দণ্ডচিত্ৰটো তোমালোকক পৰ্যবেক্ষণ কৰিবলৈ দিছে পৰ্যবেক্ষণ কৰি পিনে তোমালোকক তালিকাটো প্ৰস্তুত কৰিবলৈ দিছে ঠিক আছে তালিকাটো প্ৰস্তুত কৰিবৰ কাৰণে তোমালোকে এইদৰে ধুনীয়াকৈ হেৰি কৰি ল'ব লাগিব ঠিক আছে এইটো তোমালোকে এটা তালিকা বনাই ল'ব লাগিব ঠিক আছে ইয়াত তোমালোকে এতিয়া তথ্যখিনি লিখি দিয়া চোৱা ইফালে দিয়া আছে কিতাপৰ সংখ্যা ঠিক আছে তো তোমালোকে তলত লিখিবা ইয়াত কিতাপৰ সংখ্যা আৰু চোৱা ইফালে দিয়া আছে মাহৰ নাম হয়নে তো তোমালোকে ওপৰত লিখিবা মাহৰ নাম দেন ওপৰত মাহৰ নাম তলত কিতাপৰ সংখ্যা তো কি মাহ আছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ আৰু এপ্ৰিল হয়নে গতিকে ইয়াত তোমালোকে ধুনীয়াকৈ মাহৰ নামকেইটা লিখি দিয়া ইয়াত এতিয়া চোৱা কি মাহত কিমানটাকৈ কিতাপ বিক্ৰী হৈছে ঠিক আছে চোৱা ইয়াত তোমালোকে স্কেল পাত ব্যৱহাৰ কৰিব লাগিব চোৱা প্ৰথমে জানুৱাৰীটো চোৱা জানুৱাৰী মাহত চোৱা এইটোৰ হৈতে তোমালোকে এইটোৰ হৈতে মিলাই দিয়া চোৱা জানুৱাৰী মাহত 80টা কিতাপ বিক্ৰী হৈছে হয়নে গতিকে ইয়াত তোমালোকে আহি বুলি লিখিবা তাৰ পিছত ফেব্ৰুৱাৰী মাহত কিমানটা কিতাপ বিক্ৰী হৈছে চোৱা এইটোৰ সিধাসি যদি তোমালোকে তলফালে চোৱা তেনেহলে দেখিবা যে 120 হৈতে মিলিছে ঠিক আছে অৰ্থাৎ ফেব্ৰুৱাৰী মাহত কি হৈছে 120টা কিতাপ বিক্ৰী হৈছে ঠিক আছে তাৰ পিছত চোৱা মাৰ্চ মাহত চোৱাচোন কিমানটা কিতাপ বিক্ৰী হৈছে মাৰ্চ মাহত 60টা কিতাপ বিক্ৰী হৈছে চোৱা এইটোৰ দাগত আহি পৰিছে স্কেল পাত ঠিক আছে গতিকে মাৰ্চত বিক্ৰী হৈছে 60টা কিতাপ ঠিক আছে তোমালোকে 60টা লিখিবা আকৌ এপ্ৰিলত চোৱা কিমানটা এপ্ৰিলত আৰু জানুৱাৰীত একেই হ'ব ঠিক আছে দুটা মাহত 80টা কিতাপ বিক্ৰী হৈছে ঠিক আছে ইয়াত তোমালোকে 80 বুলি লিখি দিবা ঠিক আছে ওকে তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া চোৱা ইয়াৰ ওপৰত তোমালোকক কেইটামান প্ৰশ্ন কৰিছে চোৱা প্ৰথমটো প্ৰশ্ন হৈছে যে কোনটো মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হ'ল
ইয়াত যদি তোমালোকে এই গ্ৰাফটোত যদি চোৱা তেনেহ'লে দেখিবলৈ পাবা এই যিটো দণ্ড আছে এই দণ্ডটো আটাইতকৈ দীঘল হয় ঠিক আছে গতিকে ফেব্ৰুৱাৰী মাহতে আটাইতকৈ বেছি কিতাপ বিক্ৰী হৈছে কিমানটা 120টা ঠিক আছে আকৌ তোমালোকে যদি এই তালিকাখনত চোৱা তথাপিও দেখিবলৈ পাবা যে ফেব্ৰুৱাৰী মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হৈছে ঠিক আছে 120টা হয়নে গতিকে ইয়াত তোমালোকে কি লিখিব লাগিব ইয়াত তোমালোকে লিখিব লাগিব ফেব্ৰুৱাৰী হয়নে যেহেতু ফেব্ৰুৱাৰী মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হৈছে গতিকে তোমালোকে লিখিবা ফেব্ৰুৱাৰী ওকে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোত চোৱাচোন ইয়াত দিছে যে এপ্ৰিল আৰু মাৰ্চ মাহত মুঠ কিমানখন কিতাপ বিক্ৰী হ'ল চোৱা এপ্ৰিলত বিক্ৰী হৈছে 80টা আৰু মাৰ্চত বিক্ৰী হৈছে 60টা ঠিক আছে ইয়াত তোমালোকে চাব পাৰা এপ্ৰিলত 80টা আৰু মাৰ্চত 60টা 80 আৰু 60 কিমান চোৱা 80 আৰু 60 হ'ব 140 তোমালোকে যোগ কৰি চাব পাৰা 80 প্লাস 60 ঠিক আছে 0 0 0 8 আৰু 6 কিমান 8 আৰু 6 হৈছে 14 ঠিক আছে অৰ্থাৎ 140 অৰ্থাৎ 140টা হয়নে গতিকে তোমালোকে ইয়াত 140 বুলি লিখিবা ঠিক আছে এতিয়া চিট চোৱা চিট তোমালোকক দিছে জানুৱাৰী আৰু মাৰ্চ মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান জানুৱাৰী আৰু মাৰ্চ মাহৰ কথা কৈছে চোৱা জানুৱাৰী মাহত কিতাপ বিক্ৰী হৈছে 80টা আৰু মাৰ্চত বিক্ৰী হৈছে 60টা ঠিক আছে যেহেতু পাৰ্থক্য লবলৈ দিছে গতিকে তোমালোকে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব তাত 80 ৰ পৰা 60 বিয়োগ কৰিব লাগিব হয়নে 0 ৰ পৰা 0 গলে 0 8 ৰ পৰা যদি 6 বিয়োগ কৰা হয় 2 ঠিক আছে অৰ্থাৎ 20টা ঠিক আছে অৰ্থাৎ জানুৱাৰী আৰু মাৰ্চ মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যাৰ মাজৰ পাৰ্থক্য হৈছে 20 ঠিক আছে গতিকে ইয়াত তোমালোকে কি লিখিব লাগিব ইয়াত তোমালোকে লিখিব লাগিব 20 ঠিক আছে ওকে মই উত্তৰটো আকৌ প্ৰথমৰ পৰা দেখাই দিওঁ ঠিক আছে ধুনীয়াকৈ লিখি লোৱা আৰু যোনে ইংৰাজীত লিখি আছা তেওঁলোকৰ কাৰণে মই ধুনীয়াকৈ লিখি থৈছো চিন্তা কোনো দৰকাৰ নাই ইয়াত প্ৰথমটো প্ৰশ্ন উত্তৰ হ'ব ফেব্ৰুৱাৰী তাৰ পিছৰ উত্তৰটো হ'ব 140 তাৰ পিছৰটো হ'ব 20 ঠিক আছে আৰু যোনে ইংৰাজীত লিখি আছিলা তেওঁলোকৰ কাৰণে মই ধুনীয়াকৈ উত্তৰটো লিখি থৈছিলো ঠিক আছে তেওঁলোকে এইদৰে লিখি পেলালেই হ'ল ওকে ইয়াত লিখিবা নেম অফ দ্য মন্থ অৰ্থাৎ মাহৰ নাম ঠিক আছে ওকে তাৰ পিছত তোমালোকে ইয়াত লিখিবা নাম্বাৰ অফ বুকস ঠিক আছে অৰ্থাৎ কিতাপৰ সংখ্যা জানুৱাৰীত 80টা কিতাপ বিক্ৰী হৈছে ফেব্ৰুৱাৰীত 120টা মাৰ্চত 60টা আৰু এপ্ৰিলত 80টা ঠিক আছে ওকে এতিয়া চোৱা ফেব্ৰুৱাৰী প্ৰথমটো প্ৰশ্ন উত্তৰ হ'ব ফেব্ৰুৱাৰী তোমালোকে প্ৰশ্নটো চাই ল'ব পাৰা ইন হুইচ মন্থ হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ বুকস সেলস তো উত্তৰ হ'ব ফেব্ৰুৱাৰী ঠিক আছে তাৰ পিছৰটো প্ৰশ্নত চোৱা কি কৈছে ইয়াত কৈছে ক্যালকুলেট দ্য টোটাল নাম্বাৰ অফ বুকস sold in April and March তো এটো কাৰণে তোমালোকে লিখিবা 140 ঠিক আছে তাৰ পিছৰটো প্ৰশ্ন হৈছে যে what is the difference between the number of books sold in January and February তো তোমালোকে উত্তৰ লিখিবা 20 ঠিক আছে এতিয়া সাইট তোমালোকক দিছে কোনো এখন বিদ্যালয়ৰ ষষ্ঠ সপ্তম অষ্টম নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ সোমবাৰৰ উপস্থিতিৰ সংখ্যা তলত দিয়া ধৰণৰ ঠিক আছে ওপৰত দিয়া আছে শ্ৰেণীকেইটাৰ নাম আৰু তলত সোমবাৰে কোনটো শ্ৰেণীত কিমানটাকৈ শিক্ষাৰ্থী উপস্থিত আছিল হেতু দিয়া আছে ঠিক আছে এ তোমালোকক কৈছে ওপৰৰ তালিকাখনৰ তথ্যসমূহৰ দণ্ডচিত্ৰ অংকন কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া ঠিক আছে ইয়াত যে তোমালোকক তথ্যসমূহ দিছে এই তথ্যসমূহৰ সহায় লৈ তোমালোকক দণ্ডচিত্ৰ গঠন কৰিবলৈ দিছে তাৰ পিছত ইয়াত দিয়া তিনিটা প্ৰশ্ন উত্তৰ দিবলৈ দিছে ঠিক আছে একেবাৰে সহজ হ'ব মই তোমালোকক ধুনীয়াকৈ বুজাই দিম ঠিক আছে প্ৰথমে অসমীয়াত বুজাম তাৰ পিছত ইংৰাজীত বুজাই দিম ঠিক আছে তো তোমালোকে এইদৰে প্ৰথমে সমাধান দি লবা ঠিক আছে সমাধান দি তোমালোকে কি কৰিব লাগিব দুটা ৰেখা কিও লাগিব ৰেখা দুটা অকা হ'ল এতিয়া তোমালোকে এই ৰেখা দুটা যেটো বিন্দুত মিলিত হৈছে ইয়াত শূন্য লিখি দিয়া ঠিক আছে লিখিলা শূন্য ঠিক আছে এতিয়া স্কেল পাতৰ সহায়ত তোমালোকে দুইটা ৰেখাত দাগ দিয়া ঠিক আছে 1 সেন্টিমিটাৰক তোমালোকে 1 একক বুলি ধৰিবা ঠিক আছে 1 সেন্টিমিটাৰ দূৰত্বক তোমালোকে 1 একক বুলি ধৰিবা গতিকে প্ৰতি সেন্টিমিটাৰৰ মূৰে মূৰে এনেকৈ দাগ দিব লাগিব তোমালোকে ঠিক আছে ওকে তোমালোকে দুইটা ৰেখাত দাগ দিব লাগিব ঠিক আছে তো এই দাগ দিয়া হ'ল এতিয়া এটো ৰেখাত তোমালোকে ধুনীয়াকৈ দাগ দিয়া ঠিক আছে এটো হৈছে অনুভূমিক ৰেখাটো তোমালোকে ধুনীয়াকৈ দাগ দি দিয়া আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো চাই কেনেকুৱা লাগিছে তোমালোকে মোক কমেন্টত জনাবা ঠিক আছে তোমালোকৰ কমেন্টে মোক বহুত মোটিভেট কৰে ঠিক আছে
আৰু যদি তোমালোকৰ কিবা সুধিব লগা থাকে তেনেহলে তোমালোকে মোক কমেন্টত সুধিব পাৰিবা ইয়াত মই লিখিছো শ্ৰেণীসমূহ ঠিক আছে ইয়াত তোমালোকে শ্ৰেণীসমূহ লিখিব লাগিব অৰ্থাৎ শ্ৰেণীসমূহৰ হেৰি হ'ব দণ্ড লিখিব লাগিব ইফালে ঠিক আছে আৰু ইয়াত তোমালোকে কি লিখিবা ইয়াত তোমালোকে লিখিবা শিক্ষাৰ্থীৰ সংখ্যা ঠিক আছে ঠিক আছে এইটো সাইডত তোমালোকে শিক্ষাৰ্থীৰ সংখ্যা লিখিবা স্কেলটো তোমালোকে এটো লিখি লবা যে স্কেলটো কি লিখিবা স্কেলত যে উলম্ব ৰেখাত 1 একক সমান 10 জন শিক্ষাৰ্থী ঠিক আছে শিক্ষাৰ্থী গতিকে ইয়াৰ পৰা ইয়াত 1 একক ইয়াৰ পৰা ইয়াত 1 একক ইয়াৰ পৰা ইয়াত 1 একক ঠিক আছে মানে প্ৰতি সেন্টিমিটাৰে 1 একক কৈ বুজাইছে আৰু 1 এককে কিমান জন শিক্ষাৰ্থীক বুজাব 10 জন ঠিক আছে গতিকে তোমালোকে এদৰে সংখ্যাটা বহাই লোৱা 10 20 30 40 50 60 70 80 90 100 ঠিক আছে ষষ্ঠ শ্ৰেণীত কিমানজন ছাত্ৰ ছাত্ৰী উপস্থিত আছিল সোমবাৰে 65 টা ঠিক আছে অৰ্থাৎ 65 টা ঠিক আছে গতিকে চোৱাচোন ইয়াত 65 কত আছে চোৱা 60 আৰু 70 ৰ মাজত আছে মানে 60 আৰু 70 ৰ মাজত আছে মানে ইয়াত আছে ঠিক আছে অৰ্থাৎ কেই সেন্টিমিটাৰ 6.5 সেন্টিমিটাৰ হ'ব ন কাৰণ 1 সেন্টিমিটাৰত 1 একক আছে আৰু 1 এককত আছে 10 জনকৈ শিক্ষাৰ্থী ঠিক আছে গতিকে কেই সেন্টিমিটাৰ হ'ব 6.5 সেন্টিমিটাৰ হ'ব মানে ঠিক আছে গতিকে তোমালোকে এইটোৰে ইয়াত হ'ব এইটোৰে এটা দাগ দি লবা ঠিক আছে দাগ দি এই বিন্দুটোতে তোমালোকে মিলাই দিবা ঠিক আছে এতিয়া ইফালে আৰু এটা দাগ দি দিয়া ঠিক আছে এতিয়া এই যে দণ্ডটো গঠন হৈছে এই দণ্ডটোৱে ক্লাস 6 ত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বুজাব ঠিক আছে ইয়াত তোমালোকে ষষ্ঠ বুলি লিখি দিবা ঠিক আছে অসমীয়াত লিখা হ'লে অৰ্থাৎ ক্লাস 6 ঠিক আছে তোমালোকে লিখিবা 65 ওকে তাৰ পিছত আছে সপ্তম শ্ৰেণীত আছিল কিমানটা ছাত্ৰ ছাত্ৰী 58 টা ঠিক আছে তো তোমালোকে স্কেল পাতৰ সহায় লৈ এইবিলাক ধুনিয়াকৈ হেৰি কৰিবা চোৱা 58 টা হলে কেই সেন্টিমিটাৰ হ'ব 5 সেন্টিমিটাৰ হয় অলপ বেছি হ'ব হয়নে 5.5 তকৈ অলপ বেছি হ'ব ইমান কিনি হ'ব চোৱা 5 সেন্টিমিটাৰ 50 টা ছাত্ৰ ছাত্ৰীক বুজাব 5.5 55 টা ছাত্ৰ ছাত্ৰীক বুজাব আৰু 6 বুজাব 60 টা যেটো 58 গতিকে 60 তকৈ অলপ কম হ'ব ঠিক আছে চোৱা দাগটো ইয়াত দিব লাগিব তোমালোকে ঠিক আছে ওকে এতিয়া বিন্দুটো তোমালোকে মিলাই দিয়া আৰু ইফালে এটা দাগ দি দিয়া হল এতিয়া এই দুটা তোমালোকে মিলাই দিয়া ঠিক আছে তো ইয়াত তোমালোকে লিখিব লাগিব 58 ঠিক আছে আৰু তলত তোমালোকে লিখিবা সপ্তম বুলি সপ্তম ঠিক আছে ওকে তাৰ পিছত চোৱা অষ্টম আছে অষ্টম শ্ৰেণীত 75 টা ছাত্ৰ ছাত্ৰী উপস্থিত আছিল অৰ্থাৎ 75 টা ঠিক আছে গতিকে তোমালোকে কি কৰিব লাগিব তোমালোকে 7.5 সেন্টিমিটাৰ ল'ব লাগিব হয়নে ওকে 7.5 সেন্টিমিটাৰ ল'ব লাগিব ঠিক আছে 75 টা ক'ত হ'ব চোৱা 70 আৰু 80 ৰ মাজত হ'ব ঠিক আছে 70 আৰু 80 ৰ মাজত এইখিনি দূৰত্ব কিমান চোৱা 7.5 সেন্টিমিটাৰ ঠিক আছে গতিকে তোমালোকে ইয়াত 7.5 সেন্টিমিটাৰ দূৰত্বত এটা দাগ দি দিয়া ঠিক আছে অৰ্থাৎ এইটো দাগ হ'ব বুজি আছে নে নাই তোমালোকে মোক কমেন্টত জনাবাচোন আৰু ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ কমেন্ট অফ থাকিব পাৰে কাৰণ এইটো ক্লাস 6 ৰ ভিডিঅ' হয় ঠিক আছে ক্লাস 7 8 9 হেকিটাৰ ভিডিঅ'ৰ কমেন্ট খোলা থাকিব তাত গৈ তোমালোকে কমেন্ট কৰিব পাৰিবা ঠিক আছে তাত গৈ তোমালোকক যদি কিবা ক'ব লগা থাকে তেনেহলে ক'ব পাৰিবা ঠিক আছে এনেকৈ ক'বা যে স্যাৰ মই ক্লাস হেৰি 6 ৰ ষ্টুডেন্ট হয় তো মানে তোমালোকৰ যি সুধিব লগা থাকে হেতু সুধি দিবা আৰু ঠিক আছে কিবা যদি প্ৰশ্ন থাকে কিবা যদি ডাউট থাকে তোমালোকে মোক সুধিবা ঠিক আছে ইয়াত কিমান লিখিম 75 লিখিম ঠিক আছে আৰু ইয়াত কিমান লিখিম অষ্টম বুলি লিখিম হয়নে অষ্টম ওকে ঠিক আছে তাৰ পিছত আছে নৱম ঠিক আছে তো নৱম শ্ৰেণীত যেটো 40 টা ছাত্ৰ ছাত্ৰী উপস্থিত আছিল গতিকে কি হ'ব 4 সেন্টিমিটাৰ হ'ব কাৰণ 1 সেন্টিমিটাৰ 1 একক বুজায় আৰু 1 একক কি বুজায় 10 টা ছাত্ৰ ছাত্ৰী বুজাই চোৱা 4 সেন্টিমিটাৰত কিমান আছে 40 আছে হয়নে গতিকে 4 সেন্টিমিটাৰ হ'ব
ঠিক আছে গতিকে তোমালোকে দাগটো ইয়াত দিব লাগিব হয়নে ঠিক আছে এতিয়া বিন্দু দুটা মিলাই দিয়া আৰু ইয়াত তোমালোকে এটা হেৰি কৰি দিয়া ৰেখা আঁকি দিয়া তে দুটা মিলাই দিয়া হৈ গ'ল এটা তোমালোকে ফটো বুলি লিখিবা 40 ঠিক আছে এটা তোমালোকে নৱম বুলি লিখিব লাগিব নৱম ঠিক আছে তাৰ পিছত দশম শ্ৰেণীত কিমানটা ছাত্ৰ ছাত্ৰী উপস্থিত আছিল মাত্ৰ 35টা হয়নে গতিকে তোমালোকে 35 ল'ব লাগিব 35 ক'ত আছে চোৱা 30 আৰু 40 ৰ মাজত আছে 30 আৰু 40 ৰ মাজত মানে এইখিনি তো এইখিনি দূৰত্ব মানে কিমান চোৱা এইখিনি দূৰত্ব মানে 3.5 সেন্টিমিটাৰ ঠিক আছে 3.5 সেন্টিমিটাৰ ঠিক আছে গতিকে তোমালোকে ইয়াত দাগটো দিবা ওকে তে দুটা মিলাই দিয়া আৰু তোমালোকে হেৰি কৰি দিয়া এই দুটা মিলাই দিয়া ঠিক আছে ইয়াত তোমালোকে কিমান লিখিব লাগিব 35 লিখিব লাগিব 35 আৰু ইয়াত তোমালোকে লিখিবা দশম ঠিক আছে এইটো ধুনীয়াকৈ তোমালোকে লিখি পেলাবা ঠিক আছে তো ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ চিত্ৰটো লিখি লোৱা ইয়াত তোমালোকে লিখিবা শ্ৰেণীসমূহ ইয়াত লিখিবা শিক্ষাৰ্থীৰ সংখ্যা ঠিক আছে আৰু এইকেইটা হৈছে দণ্ড ঠিক আছে তো এই দণ্ডবিলাকত যদি আমি চাওঁ তেনেহ'লে আমি দেখিবলৈ পাম যে অষ্টম শ্ৰেণীত আটাইতকৈ বেছি হেৰি শিক্ষাৰ্থী উপস্থিত আছিলে ঠিক আছে তাৰপিছত কোনটো শ্ৰেণীত ইয়াত ষষ্ঠ শ্ৰেণীত ঠিক আছে আৰু একেবাৰে কম শিক্ষাৰ্থী কোনটো শ্ৰেণীত উপস্থিত আছিলে দশম শ্ৰেণীত হয়নে ঠিক আছে গতিকে হেৰি কৰা হ'ল দণ্ডচিত্ৰটো অঁকা হ'ল ঠিক আছে এতিয়া এই যে তোমালোকক প্ৰশ্নকেইটা সুধিছে এই প্ৰশ্নকেইটাৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে চোৱা ইয়াত কৈছে কোনটো শ্ৰেণীত শিক্ষাৰ্থীৰ উপস্থিতিৰ সংখ্যা আটাইতকৈ কম আছিল কোনটো শ্ৰেণীত আছিল আটাইতকৈ কম চোৱা ইয়াত যদি তোমালোকে চোৱা তালিকাখনত তেনেহ'লে দেখিবলৈ পাবা যে আটাইতকৈ কম শিক্ষাৰ্থী উপস্থিত আছিলে দশম শ্ৰেণীত হয়নে গতিকে তোমালোকে উত্তৰটো এডো লিখিব লাগিব চোৱা তোমালোকে এ দি উত্তৰ দি দশম শ্ৰেণী বুলি লিখিবা ঠিক আছে দশম শ্ৰেণী ঠিক আছে এইটো তোমালোকে ধুনীয়াকৈ লিখিবা ঠিক আছে তো যদি হ'ল ওকে তাৰ পিছৰ প্ৰশ্নটোত চোৱাচোন কি কৈছে সেইদিনা স্কুলত উপস্থিত থকা শিক্ষাৰ্থীৰ মুঠ সংখ্যা কিমান আছিল ঠিক আছে সোমবাৰ দিনা স্কুলখনত মুঠ কিমানজন শিক্ষাৰ্থী উপস্থিত আছিলে তো এইটোৰ কাৰণে তোমালোকে এই গোটেইকেইটা সংখ্যা যোগ কৰিব লাগিব ঠিক আছে চোৱা 6 5 5 8 তাৰপিছত 7 5 তাৰপিছত 4 0 তাৰপিছত কিমান আছে 3 5 ঠিক আছে এতিয়াকেইটা যোগ কৰি দিয়া চোৱা 5 5 10 10 5 15 15 আৰু 8 হৈছে 23 23 3 7 2 এইকেইটা এতিয়া যোগ কৰি দিয়া চোৱা 6 আৰু 4 10 আৰু 5 15 7 আৰু 3 10 15 আৰু 10 কিমান 25 আৰু 2 কিমান 26 27 ঠিক আছে গতিকে তোমালোকে 27 লিখি দিয়া ওকে অৰ্থাৎ কিমান হৈছে 273 হয়নে গতিকে তোমালোকে বি প্ৰশ্নটোৰ উত্তৰত লিখিবা 273 ঠিক আছে বিৰ উত্তৰ তোমালোকে লিখিবা 273 ঠিক আছে 70 73 273 হ'ব তাৰ পিছত 3 নম্বৰ প্ৰশ্নটোত চোৱা ইয়াত তোমালোকক কৈছে যে নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ উপস্থিতিৰ মুঠ সংখ্যা কিমান চোৱা নৱম শ্ৰেণীত আছিল 40 আৰু দশম শ্ৰেণীত আছিল কিমান 35 এতিয়া 40 আৰু 35 কিমান নিশ্চয় 75 মানে অৰ্থাৎ 75 ওকে তো উত্তৰটো হ'ব 75 তোমালোকে 75 বুলি লিখি দিবা ঠিক আছে এইদৰে তোমালোকে ধুনীয়াকৈ 75 বুলি লিখিবা ঠিক আছে তো অসমীয়াত সমাধান কৰা হ'ল মই তোমালোকৰ সুবিধাৰ কাৰণে আকৌ এবাৰ দেখাই দিওঁ ঠিক আছে সমাধান কৰা হ'ল ঠিক আছে তোমালোকে প্ৰশ্নটো এবাৰ চাই ল'ব পাৰা ইংৰাজীত ঠিক আছে এতিয়া মই তোমালোকক ইংৰাজীত সমাধানটো দেখাই দিম সমাধানটো ইংৰাজীত তোমালোকে এডৰ কৰিব লাগিব ঠিক আছে তোমালোকে এডৰ ধুনীয়াকৈ সলিউশন দি পিনি স্কেলটো এডৰ লিখিবা অন দা ভাৰ্টিকেল লাইন 1 ইউনিট ইকুৱেল 100 ষ্টুডেন্টস 100 নহয় 10 ষ্টুডেন্টস ঠিক আছে তাৰ পিছত তোমালোকে এই উলম্ব ৰেখাটোত এডৰ ধুনীয়াকৈ এক একক ইকুৱেল 10 ষ্টুডেন্ট বুলি লিখি এডৰ তোমালোকে সংখ্যাকেইটা বহাই দিবা 10 20 30 40 50 60 70 80 90 100 ঠিক আছে এত লিখিবা নাম্বাৰ অফ ষ্টুডেন্টস অৰ্থাৎ শিক্ষাৰ্থীৰ সংখ্যা
আৰু তলত তোমালোকে লিখিবা ক্লাसेस অৰ্থাৎ শ্ৰেণীসমূহ ঠিক আছে এটো হৈছে ক্লাস 6 ৰ দণ্ড এটো হৈছে ক্লাস 7 ৰ দণ্ড এটো হৈছে ক্লাস 8 ৰ এটো হৈছে 9 ৰ আৰু এটো হৈছে 10 ৰ ঠিক আছে এটো লিখিবা আৰু তোমালোকে তিনিটা কোৱেশ্চন আনসাৰ এটো লিখিবা প্ৰথমটো কোৱেশ্চন আনসাৰ হ'ব 10 ঠিক আছে অৰ্থাৎ দশম শ্ৰেণী আৰু তাৰ পিছৰ প্ৰশ্নৰ উত্তৰ হ'ব এটো ঠিক আছে আৰু তাৰ পিছৰ প্ৰশ্নৰ উত্তৰ হ'ব এটো এতিয়া পাছত চোৱা পাছত তোমালোকক দিছে যোৱা 5 বছৰত এখন বিদ্যালয়ৰ ছাত্ৰীৰ সংখ্যা তলৰ তালিকাখনত দেখুৱা হ'ল ওপৰত বছৰ কিটা দিয়া আছে ঠিক আছে ওপৰত পাঁচটা বছৰ দিয়া আছে 2008 2009 2010 2011 আৰু 2012 ঠিক আছে আৰু তলত তোমালোকক ছাত্ৰীৰ সংখ্যা দিছে ঠিক আছে এত কৈছে তালিকাখনত দিয়া তথ্যসমূহৰ দণ্ডচিত্ৰ অংকন কৰা ঠিক আছে এই তথ্যসমূহৰ দণ্ডচিত্ৰ অংকন কৰিবলৈ দিছে ঠিক আছে ইয়াৰ কাৰণে প্ৰথমে তোমালোকে এই দৰে দুটা ৰেখা আঁকি লবা ঠিক আছে এটো হৈছে অনুভূমিক ৰেখা আৰু এটো হৈছে উলম্ব ৰেখা ঠিক আছে এটো বিন্দুক তোমালোকে 0 বুলি ধৰি লবা তাৰ পিছত তোমালোকে স্কেল পাত ব্যৱহাৰ কৰি ধুনিয়াকৈ দাগ দি লব লাগিব ঠিক আছে 1 সেন্টিমিটাৰ মৰি মৰি তোমালোকে দাগ দিবা ঠিক আছে 1 সেন্টিমিটাৰ মৰি মৰি দিব পাৰা বা 2 সেন্টিমিটাৰৰ মৰি মৰি দিব পাৰা হেতু তোমালোকৰ ইচ্ছা ঠিক আছে কিন্তু এটা ফিক্স হেই থাকিব লাগিব হলে 1 সেন্টিমিটাৰ মৰি মৰি নহলে 2 সেন্টিমিটাৰ মৰি মৰি ঠিক আছে ওকে তাৰ পিছত ইফালে অনুভূমিক ৰেখাত দাগ দি দিয়া তোমালোকে স্কেলটো এডৰে লিখিবা যে উলম্ব ৰেখাত এক একক সমান সমান কিমান 100 গৰাকী ছাত্ৰী উলম্ব ৰেখাত এক একক সমান সমান 100 গৰাকী ছাত্ৰী ঠিক আছে হল এতিয়া ইয়াত তোমালোকে এইটো লাইনত কি লিখিবা এইটো লাইনত বছৰ কিটা লিখিব লাগিব ঠিক আছে ইয়াত তোমালোকে লিখা বছৰ ঠিক আছে ইয়াত তোমালোকে বছৰ কিটা লিখা আৰু এইটো সাইডত তোমালোকে লিখা শ্ৰেণীৰ সংখ্যা শ্ৰেণী নহয় ছাত্ৰীৰ সংখ্যা হ'ব যেহেতু এক একক ইকুৱেল 100 গৰাকী ছাত্ৰী ঠিক আছে গতিকে তোমালোকে এই দুনিয়াকৈ সংখ্যা কিটা এতিয়া বহাই দিয়া 100 200 300 400 500 600 700 800 900 ঠিক আছে এইটো তোমালোকে দুনিয়াকৈ সংখ্যা কিটা বহাই লবা ঠিক আছে এতিয়া কি কৰিব লাগিব দণ্ড কিটা আঁকিব লাগিব ঠিক আছে প্ৰথমে এই তালিকাখনত চোৱা 2008 চনত কি হৈছিলে কিমানজন ছাত্ৰী আছিল 200 জন হয়নে যেহেতু 1 সেন্টিমিটাৰে 100 গৰাকী ছাত্ৰী বুজাইছে হয়নে গতিকে 200 ছাত্ৰী বুজাবৰ কাৰণে কি কৰিব লাগিব তোমালোকে 2 সেন্টিমিটাৰ লব লাগিব হয়নে 1 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ ঠিক আছে তো এইটো তোমালোকে এটা দাগ দি দিবা তাৰ পিছত এইটো দাগৰ সিধা সিধি কৈ আৰু ইয়াত এটা তোমালোকে দাগ দি লবা ঠিক আছে এতিয়া 200 সিধা সিধি তোমালোকে এটো এটো মিলাই দিয়া হল ইয়াত তোমালোকে 200 বুলি লিখি দিয়া আৰু ইয়াত তোমালোকে কি লিখিব লাগিব ইয়াত তোমালোকে লিখিব লাগিব 2008 বুলি ঠিক আছে 2008 এই দৰে ধুনিয়াকৈ তোমালোকে লিখিবা তাৰ পিছত কিমান গৰাকী ছাত্ৰী আছিল 350 হয়নে 350 হ'ব কাৰণে কি হ'ব লাগিব কিমান সেন্টিমিটাৰ হ'ব লাগিব 3.5 সেন্টিমিটাৰ হ'ব লাগিব হয়নে গতি তোমালোকে ইয়াত দাগটো দি এইটো তোমালোকে দাগটো দি লবা আৰু ঠিক আছে তাৰ পিছত এটো সিধা সিধি কৈ ইয়াত আৰু এটা দাগ দি লবা তোমালোকে ঠিক আছে এটোৰে ঠিক আছে এতিয়া চোৱা 350 300 400 মাজত আছে ঠিক আছে গতিকে মাজত হোৱাকৈ তোমালোকে এই দাগ কেটা মিলাই দিয়া ঠিক আছে এটা তোমালোকে লিখি দিয়া 350 বুলি ঠিক আছে আৰু এটা তোমালোকে লিখি দিয়া 2009 হ'ব ঠিক আছে তাৰ পিছত 2010ত কিমান জনী হেৰি আছিল শিক্ষাৰ্থী আছিল 400 গৰাকী হয়নে গতিকে তোমালোকে কি কৰিব লাগিব 4 সেন্টিমিটাৰ লব লাগিব হয়নে কাৰণ 1 সেন্টিমিটাৰ বুজাই 1 একক আৰু 1 এককে বুজাইছে কিমান 100 ছাত্ৰী বুজাইছে হয়নে গতিকে তোমালোকে ইয়াত দাগটো দিব লাগিব ইয়াৰ পৰা এনেকৈ ঠিক আছে তাৰ পিছত এইকেইটা আকৌ তোমালোকে মিলাই দিয়া এইটো ধুনীয়াকৈ এতিয়া তোমালোকে এইটো মিলাই দিয়া ইয়াত লিখি দিয়া 400 বুলি আৰু ইয়াত চনটো কি হ'ব 2010 হ'ব হয়নে ঠিক আছে তাৰ পিছত চোৱা 2011 চনত কিমান গৰাকী ছাত্ৰী আছিল 250 গৰাকী হয়নে 100 200 250
ঠিক আছে এইকেইটাতে মিলাই দিয়া ঠিক আছে এ তোমালোকে 250 বুলি লিখি দিয়া আৰু এ তোমালোকে 2011 বুলি লিখি দিয়া ঠিক আছে এটা দুটা তিনটা চাৰিটা হল যেহেতু 5 বছৰৰ হেৰি ডাটা দিয়া হৈছে গতিকে 2012 চনৰো লিখিব লাগিব ঠিক আছে 2012 চনত কিমান গৰাকী শিক্ষাৰ্থী আছিল 420 গৰাকী মানে গতিকে 420 গৰাকীৰ কাৰণে তোমালোকে কি কৰিব লাগিব চোৱা তোমালোকে প্ৰথমে ল'ব লাগিব 4 সেন্টিমিটাৰ ঠিক আছে 4 সেন্টিমিটাৰ লোৱাৰ পিছত কি কৰিব লাগিব যেহেতু 420 হয় গতিকে আৰু দুটা দাগ ল'ব লাগিব ঠিক আছে এটা দাগে কি বুজাইছে 100 বুজাব ইয়াত 10টা দাগ আছে ঠিক আছে 1 সেন্টিমিটাৰ 10টা দাগ আছে আৰু প্ৰতিটো দাগে ইয়াত কি বুজাব 10টা কো হেটি বুজাব ঠিক আছে গতিকে তোমালোকে দুটা দাগ লৈ ললে হ'ল ঠিক আছে ওটা দাগটো তোমালোকে ইয়াত দিলি হ'ল হ'ব ঠিক আছে তো এতিয়া আৰু এটা হেৰি কৰি লোৱা লাইন আঁকি লোৱা ঠিক আছে ওকে ওকে ইয়াত তোমালোকে লিখিব লাগিব 2012 ঠিক আছে তো এইদৰে ধুনীয়াকৈ তোমালোকে চিত্ৰটো আঁকি লবা ঠিক আছে দণ্ড চিত্ৰটো আঁকি লবা হ'ব ঠিক আছে আৰু ছাত্ৰ-ছাত্ৰীসকল প্ৰশ্নটো এতিয়া এবাৰ ইংৰাজীত চাই লও ইয়াত তোমালোকক কৈছে the following table shows the number of girls of a school for 5 years ঠিক আছে ইয়াত বছৰকিটা দি আছে হেড নাম্বাৰ অফ গাৰ্লছ দি আছে ইয়াত দিছে ড্ৰ এ বাৰ গ্ৰাফ অফ দা ডাটা গিভেন অন দা টেবল ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে মই বাৰ গ্ৰাফটো ধুনীয়াকৈ আঁকি থৈছো ঠিক আছে তোমালোকে এইদৰে ধুনীয়াকৈ লিখিব লাগিব ঠিক আছে ইয়াত এটো যেটো স্কেল হয় তোমালোকে লিখিবা অন দা ভাৰ্টিকেল লাইন 1 ইউনিট ইকুৱেল 100 গাৰ্লছ ইয়াত গাৰ্লছ এছ হ'ব গাৰ্লছ ষ্টুডেন্টস ঠিক আছে ওকে আৰু এ তোমালোকে হেৰি কৰিবা নাম্বাৰ অফ গাৰ্লছ লিখিবা ঠিক আছে আৰু এ তোমালোকে ইয়াৰ্স বুলি লিখিবা আৰু এইদৰে তোমালোকে বাৰকিটা লিখি দিবা দণ্ডকিটা লিখি দিবা ঠিক আছে ওকে আশা কৰো ভিডিওটো তোমালোকৰ ভাল লাগিছে ভিডিওটো ভাল লাগিলে বন্ধু-বান্ধৱীসকললৈ শেয়াৰ কৰি দিয়া ঠিক আছে আৰু তোমালোকে মোক কমেন্ট কৰি জনাবা ভিডিওটো কেনেকুৱা লাগিছে ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল যেটো পৰৱৰ্তী ভিডিও হ'ব হেতুৰ ওপৰত যেটো 4.4 কৰি চাওয়া আছে ঠিক আছে ওটা এটু কৰি চাওয়া আৰু ওপৰত লাষ্টৰ ভিডিওটো হ'ব এইটো চেপ্টাৰৰ ঠিক আছে আৰু এইটো লিংক তোমালোকে ডেসক্ৰিপচনত পাই যাবা তো ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিওটো হেকলৈকে সৰ্বৰ তোমালোক সকলোকে বহুত বহুত ধন্যবাদ